আমি ভারতীয় জনতা যুৱ মৰ্চা প্ৰত্যেক বছৰে যোৱা প্ৰায় 13-14টা বছৰৰ পৰা আমি 10 তাৰিখৰ দিনটোত যুৱ মৰ্চাৰ অসম প্ৰদেশৰ উদ্যোগত কোনোবা এখন জিলাত আমি শ্বহীদ দিৱসটো পালন কৰি আহিছো। কিন্তু এইবাৰ যিহেতু এক অহাকালি দিনটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে বা অসমীয়া জাতিটোৰ কাৰণে এটা এক গুৰুত্বপূৰ্ণ দিন। কাৰণ প্ৰথমবাৰৰ কাৰণে কোনোবা এখন অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছত অসম আন্দোলনত যিসকল শ্বহীদে নিজৰ প্ৰাণ বলিদান দিছিল তেওঁলোকৰ স্মৃতিত শ্বহীদ স্মৃতি এটা আমি পাবলৈ সক্ষম হৈছো। অহাকালি দিনটোত চৰকাৰী পক্ষৰ ফালৰ পৰা এটা উলহ-মালহ বা এটা ডাঙৰ প্ৰগ্ৰেম আমি পাবলৈ সক্ষম হৈছো। যিহেতু আমি যুৱ মৰ্চা আমি প্ৰত্যেক বছৰ অনুষ্ঠানটো অনুষ্ঠিত কৰো, গতিকে এইবাৰ আমি অকণমান পৃথকভাৱে চিন্তা কৰি সমগ্ৰ অসমৰ সমূহ শ্বহীদ পৰিয়ালৰ ঘৰলৈ গৈ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ জৰিয়তে আমি এক কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠান হিচাপে আমি এক আয়োজন কৰাৰ কাৰণে এক পৰিকল্পনা কৰিছিলো। তাৰ ফলশ্ৰুতিতে আজি আমি উত্তৰ কামৰূপত উপস্থিত আছো। যোৱা 7 তাৰিখে দৰং, য'ৰ পৰা অসম আন্দোলনৰ পটভূমি আৰম্ভ হৈছিল, সেই দৰঙত আমি প্ৰায় 63টা পৰিয়ালক একে ঠাইতে মাতি চিপাঝাৰ সমজিলা ফিল্ডত আমি প্ৰাকখনত মানে শ্বহীদ স্মৃতি সভা হিচাপে আমি অনুষ্ঠান আয়োজন কৰিলো। আজি আমি উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজো সমষ্টিৰ অন্তৰ্গত প্ৰায় 5টা শ্বহীদ পৰিয়ালৰ ঘৰলৈ গৈছো। ইয়াৰ উদ্দেশ্য এটাই যে যুৱ মৰ্চা হিচাপে, যুৱ প্ৰতিনিধি হিচাপে আগন্তুক প্ৰজন্মৰ মাজলৈকে যাতে আমি অসম আন্দোলনৰ সেই সময়ত শ্বহীদসকলৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু বিশেষভাৱে সেই 80ৰ দশকত কংগ্ৰেছে কৰা অসমীয়া জাতিৰ ওপৰত যি অত্যাচাৰ, সেই অত্যাচাৰৰ বিষয়ে যাতে আমি যুৱ প্ৰজন্মক জনাব পাৰো আৰু যুৱ প্ৰজন্মই যাতে শ্বহীদৰ স্মৃতিক যাতে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে প্ৰয়াস কৰিছো। আশা কৰিছো যে সমগ্ৰ অসমৰ যুৱ সমাজে সেই অসম আন্দোলনৰ পটভূমিটোৰ স্মৃতিখিনি সোঁৱৰিব আৰু শ্বহীদসকলক সদায় স্মৰণ কৰি ৰাখিব। কৰবাত শ্বহীদ পৰিয়াল অৱহেলিত হৈ আছে নেকি? চাওক, মই ভাবো যে এইখন চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছৰ পৰা বিশেষভাৱে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আসনখনত বহিছে, অসমীয়া জাতীয় জীৱনৰ কাৰণে, অসমীয়া জাতীয় সত্তাটোৰ কাৰণে আৰু অসমীয়া জাতীয় সত্তাটোৰ লগত জড়িত প্ৰত্যেকটো বিষয়ৰ ওপৰত কাম কৰাৰ কাৰণে চেষ্টা কৰিছে। মই ভাবো শ্বহীদ পৰিয়ালসকলক মানে স্মৰণ কৰাৰ পৰা, তেওঁলোকক সন্মান দিয়াৰ পৰা, শ্বহীদক সন্মান দিয়াৰ পৰা আৰম্ভ কৰি পেলাই বহুখিনি কাম এইখন চৰকাৰে কৰাৰ কাৰণে চেষ্টা কৰিছে। আজি অবৈধ বেদখলকাৰীৰ পৰা ভূমি কাঢ়ি আনি খিলঞ্জীয়াক গতোৱাটো অসম আন্দোলনৰ সময়ত অসমীয়া ৰাইজে বিচৰা এটা আহ্বান আছিল। গতিকে যদি কৰবাত কিবা ত্ৰুটি ৰৈ গৈছে, মই বিশ্বাস সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে সেইখিনি নিশ্চয় সমাধান হ'ব আৰু আগন্তুক সময়ত প্ৰত্যেকটো অসমীয়া জাতীয় সত্তাৰ লগত জড়িত সমস্যা সমাধানৰ দিশ পাব। মৰ্চাৰ উদ্যোগত সমগ্ৰ অসমৰ প্ৰতিঘৰ শ্বহীদ পৰিয়ালৰ বাসগৃহলৈ গৈ শ্বহীদ পৰিয়ালৰ ব্যক্তিক কৃতজ্ঞতা জনোৱা, বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা এই কাৰ্যসূচী আজি হাজো শুৱালকুছি সমষ্টি ৰামদিয়াৰ প্ৰতিটো শ্বহীদ পৰিয়াললৈ গৈ আমি সম্বৰ্ধনা জনোৱাৰ লগতে পৰিয়ালৰ দুখত সমভাগী হৈছো। আৰু অসমৰ অহাকাইলৈ অসমৰ প্ৰথম শ্বহীদ স্বৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুদিন, সমগ্ৰ শ্বহীদ সকলৰ পবিত্ৰ দিন শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আজি সন্ধিয়া গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক যি উদ্যান নিৰ্মাণ কৰা আছিল, তাত আজি 860গৰাকী শ্বহীদক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাব মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব। অহাকাইলৈ শ্বহীদ স্মাৰক উদ্যানসমূহ উদ্বোধন কৰিব, যিটো অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ ত্যাগৰ এটা স্মৃতি সদায় জীয়াই থাকিব মানুহৰ অন্তৰত। বিশ্ব বা যিকোনো প্ৰান্তৰ মানুহে আহি এই শ্বহীদসকলক স্মৰণ কৰিব পাৰিব, পৰিয়ালৰ ব্যক্তিসকলে গৈ নিজৰ আত্মীয়ৰ স্মৰণ কৰিব পাৰিব আৰু এটা নতুন প্ৰজন্মক অসমৰ যিসকল বীৰ শ্বহীদৰ ত্যাগেৰে আমাৰ জাতিটো মহিন হৈছে, সেই বীৰ শ্বহীদসকলৰ ত্যাগক প্ৰতিজন নতুন প্ৰজন্মই সদায় অন্তৰত সজীৱ কৰি ৰাখিব পাৰিব। মূল কথা হ'ল যে জাতিক মহিয়ন কৰা বীৰ শ্বহীদসকলৰ যি ত্যাগ, এই ত্যাগ কেতিয়াও অথলে নাযায়। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আন্দোলনৰ যি মূল লক্ষ্য উদ্দেশ্য আছিল তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ ব্যৱস্থা লৈছে আৰু যিখিনি সমস্যা আজিও সমাধান হোৱা নাই সেইখিনি সমাধান কৰি শ্বহীদসকলৰ যি মূল উদ্দেশ্য আছিল সেই মূল উদ্দেশ্য নিশ্চয় বাস্তৱ ৰূপ দিব আৰু শ্বহীদসকলৰ ত্যাগ কেতিয়াও অথলে নাযায়। এইটো অসমবাসী বা আমি সকলোৱে এইটো সদায় মনত ৰাখিম আৰু শ্বহীদসকলৰ উদ্দেশ্য সফল হোৱাৰ ক্ষেত্ৰত আমি কাৰ্যকৰী ব্যৱস্থা ল'ম। কামৰূপ জিলাৰ ভিতৰত ইতিমধ্যে আমি হাজো শুৱালকুছি সমষ্টিৰ
প্ৰায় 7জন মান আমি আজি সম্বৰ্ধনা জনাইছো, পৰ্যায়ক্ৰমে আমি জনাই গৈ থাকিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।